যোৰহাটত আৰ.ডি. মটৰ্ছৰ চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত শিশু উদ্যানৰ শুভাৰম্ভণি। গৰুমৰা কৈবৰ্ত মধ্য ইংৰাজী বিদ্যালয়ত আনুষ্ঠানিকভাৱে শুভাৰম্ভণি এখন উদ্যানৰ। বিগত দুটা বিত্তীয় বৰ্ষজুৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 104খন চৰকাৰী বিদ্যালয়ত যোৰহাটৰ আৰ.ডি. মটৰ্ছৰ চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত 104খন শিশু উদ্যান নিৰ্মাণ কৰি দিয়াৰ পাছত এইবাৰ 2026-27 বৰ্ষত 52 সপ্তাহত 52খন চৰকাৰী বিদ্যালয়ত 52খন শিশু উদ্যান নিৰ্মাণ কৰাৰ লক্ষ্যৰে কাম আৰম্ভ কৰে। আজিও তাৰে অংশ হিচাপে উত্তৰ পশ্চিম যোৰহাটৰ গৰুমৰা কৈবৰ্ত মধ্য ইংৰাজী বিদ্যালয়ত ডিলাৰ কৰ্তৃপক্ষৰ উপস্থিতিত এখন শিশু উদ্যান কণ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়ে। বিদ্যালয়খনৰ চৌহদত অনুষ্ঠিত আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানটোত বি.আৰ.পি. পল্লৱী কোঁৱৰ, বিদ্যালয়খনৰ প্ৰধান শিক্ষক নিৰঞ্জন দাসৰ লগতে শিক্ষক শিক্ষয়িত্ৰী তথা আৰ.ডি. মটৰ্ছৰ বিষয়ববীয়াসকল উপস্থিত থাকে। যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাচনিৰ ৰিপৰ্ট AIN লাইভ। প্ৰথমতে মই আৰ.ডি. মটৰ্ছৰ সমূহ বিষয়ববীয়াক এই সুন্দৰ উপহাৰৰ কাৰণে সদায় আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। এইটো আচলতে তেওঁলোকৰ আমাৰ উত্তৰ পশ্চিম শিক্ষা খণ্ডৰ যোৰহাট জিলাৰ তৃতীয়টো বৰ্ষৰ কাৰণে আমি পাইছোঁ। বিদ্যালয় আমাৰ এইবাৰ 2খন আমি পাইছোঁ। শিশুসকলৰ যিটো আপোনাৰ উত্তৰণ শৈক্ষিক ক্ষেত্ৰত, সেইটো ক্ষেত্ৰত আপোনাৰ মানসিক উৎকৰ্ষ সাধন আৰু শাৰীৰিক উৎকৰ্ষ সাধনৰ কাৰণে এনেকুৱা শিশু উদ্যান এখনৰ অতি প্ৰয়োজনীয়। মই সদায় তেওঁলোকৰ এই প্ৰচেষ্টা আমি শলাগ লৈছোঁ আৰু আমি আগলৈ আশা কৰোঁ তেওঁলোকে যাতে এই যিটো এইবছৰ আমাৰ তেওঁলোকে 2খন দিছে, গোটেই ৰাজ্যত তেওঁলোকে 52খন বছৰত শিশু উদ্যান দিয়ে আৰু আমি বিচাৰিম তেওঁলোকে অনাগত দিনত সংখ্যাটো যাতে বৃদ্ধি কৰে, কাৰণ আপোনালোকে দেখিছে ইমান সুন্দৰভাৱে আমাৰ শিশুসকলে খেলিবলৈ এখন মুকলি মঞ্চ পোৱাৰ দৰে হৈছে। সেইকাৰণে আমি আশা কৰিছোঁ তেওঁলোকৰ এই যিটো সামাজিক আৰু সমাজ ব্যৱস্থাৰ লগত তেওঁলোকৰ যিটো আপোনাৰ আন্তৰিকতা আৰু সদিচ্ছা সদায় যাতে আৰু অধিক বৃদ্ধি পায়। ধন্যবাদ। আৰ.ডি. মটৰ্ছ চেৰিটেবল ট্ৰাষ্টে বিগত 2টা ফাইনেন্সিয়েল ইয়েৰ ধৰি প্ৰতিটো সপ্তাহত টোটেল 104খন স্কুলত ইতিমধ্যে এনেকুৱা শিশু উদ্যান স্থাপন কৰিছে আৰু তাৰ ওপৰত বেছ কৰি এইটো বছৰতো 26-27তো নতুন এটা পদক্ষেপ লৈছে যে 52টা সপ্তাহত আমি 52খন স্কুলত শিশু উদ্যান প্ৰদান কৰিম। এইটো একচুৱেলি আমি আমাৰ CEO বিশাল আগৰৱাল ছাৰ বিশাল মনৰ পৰিচয়। গতিকে আমি ভাবোঁ যে এইটো প্ৰজেক্ট আগবাঢ়ি যাওক। ইয়াত যথেষ্ট সুখী ল'ৰা ছোৱালী দেখা যায়, তাক লৈ আমি সুখী আৰু এইটো কৰি আমি আনন্দিত। নেক্সট চাওক, অকল আৰ.ডি. মটৰ্ছ চেৰিটেবল ট্ৰাষ্টে অকল স্কুলত এইটো প্লেগ্ৰাউণ্ড দিয়া বুলিয়েই নহয়, ক'ৰবাত পানীৰ সুবিধা কৰি দিছে বা অন্যান্য ডেস্ক বেঞ্চৰ সুবিধা কৰি দিছে বিভিন্ন ধৰণৰ। কিন্তু তাৰ ভিতৰত এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ যে আমি প্ৰতিখন স্কুলত প্ৰতিটো সপ্তাহত এখনকৈ শিশু উদ্যান প্ৰদান কৰোঁ। এখন 3 নম্বৰ যোৰহাটত, 3 নম্বৰ যোৰহাটত আৰু আছে। নেক্সট আমাৰ আছে, অহা কাইলৈ আছে, তাৰপিছতো আছে। এইটো কণ্টিনিউৱাছলি চলি থাকিব 52টা সপ্তাহ। একচুৱেলি আৰ.ডি. মটৰ্ছ মাৰুতি চুজুকিৰ সৰ্ববৃহৎ নেটৱৰ্ক থকা ডিলাৰ। গতিকে এৰিয়া অফ অপাৰেশ্যন যদি আপুনি চাবলৈ যায়, আমাৰ মেইনলি আছে নগাঁও, শোণিতপুৰ, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট আৰু আপোনাৰ শিৱসাগৰ। গতিকে এই মাজুলী লগত গোটেইকেইখন ডিষ্ট্ৰিক্টতে ইকুৱেলি এই 52টা সপ্তাহ ভগাই দিয়া যায়। তাৰ ভিতৰত আমি 7টা সপ্তাহ যোৰহাটত পাইছোঁ এইটো বছৰ। সুন্দৰ অনুভৱ এইটো এটা। আৰ.ডি. মটৰ্ছৰ কৰ্তৃপক্ষক মই গৰুমৰা কৈবৰ্ত মধ্য ইংৰাজী বিদ্যালয়ৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতসকলে এনে এটা মহান কাম কৰি ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশত যি সহায় সহযোগিতা কৰিছে, সঁচাকৈ তাৰ বাবে কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। আৰু মই এই চেগতে আমাৰ ব্লকৰ বি.আৰ.পি. বাইদেউ আৰু CRCC ছাৰকো মোৰ ফালৰ পৰা কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। তেখেতসকলে আপোনালোকৰ যি চেৰিটেবল ট্ৰাষ্ট আছে, তেখেতসকলৰ লগত যোগাযোগ কৰি দি এই অনুদানকেইটা পোৱাত সহায় সহযোগিতা কৰিছে। তেখেতসকললৈ মই চেগতে কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।